আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বিএইচ কলেজ হাউলিৰ বৰপেটা জিলাৰ হাউলিৰ যি বিএইচ কলেজ এই বিএইচ কলেজৰ পিজি এডমিশনৰ বিষয়ে ইয়াতে কোন সকল ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব কি সাবজেক্টত এপ্লাই কৰিব পাৰিব কোন সাবজেক্টত এডমিশন ফিজ কিমান সিট কিমান আছে অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কোন দিনা হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই অকলে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক বিএইচ কলেজৰ যি পিজি এডমিশনৰ নোটিছ সেই এডমিশনৰ নোটিছখন আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ সেই নোটিছখনত কি আছে সেইখিনিয়ে মই আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণৰূপে আপোনালোকৰ লগত আলোচনা কৰিম এয়া হ'ল বিএইচ কলেজৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশন নোটিছ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি এডমিশন সেই এডমিশনৰ নোটিছ আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এছামিছ কমাৰ্চ আৰু এডুকেশ্যনত এমএ কৰিব খুজিছে তেওঁলোকে বিএইচ কলেজত অনলাইন এপ্লাই কৰিব পাৰে আৰু এই তিনিটা কোৰ্স সেলফ ফাইনেন্সড কোৰ্স হ'ব গতিকে ইয়াতে ফ্ৰী এডমিশন নহ'ব আপুনি ইনকাম সাৰ্টিফিকেট দিয়ক বা বিপিএল দিয়ক কোনো ফ্ৰী এডমিশন নহয় যেহেতু এটো সেলফ ফাইনেন্স কোৰ্স গতিকে এইবিলাকৰ সেমিষ্টাৰ ফিজ আপুনি দিব লাগিব তিনিটা কোৰ্সত আপুনি ইয়াতে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে এটা হ'ল এছামিছ এটা হ'ল কমাৰ্চ এটা হ'ল এডুকেশ্যন আৰু এই যি এডমিশন এছামিছ কমাৰ্চ এডুকেশ্যনৰ যি এডমিশন সেই এডমিশনটো হ'ব আপোনালোকৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালিৰ অধীনত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটো হ'ব আৰু ইয়াতে অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে এইটো লিংকত যাব পাৰে বা ডেসক্ৰিপশ্যন বক্সত মই লিংক দি দিম অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 7 আগষ্ট তো 7 আগষ্ট তাৰিখে আপোনালোকে বিএইচ কলেজত পিজি এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু ইয়াতে কোন সকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব অকমান চাই লওক যিসকল ষ্টুডেণ্টে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সাম দিছে লগতে ভট্টদেৱ ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সাম দিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পিজি এন্ট্ৰেন্স দিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰিব লগতে ভট্টদেৱ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু হিয়তৰ যি ফাৰ্ষ্ট ছেমিষ্টাৰৰ এছামিছ কমাৰ্চ আৰু এডুকেশ্যনত মাষ্টাৰ ডিগ্ৰী এডমিশন হ'ব সেই এডমিশনটো হ'ব ভট্টদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত গতিকে তেওঁলোকৰ সাৰ্টিফিকেটত ভট্টদেৱ ইউনিভাৰ্চিটি বুলি লিখা থাকিব তাৰ পিছত আহিছো যে এডমিশন ফিজ এণ্ড বা অন্যান্য ইনফৰমেশ্যন এডমিশন ৰিলেটেড সেইবিলাক আপোনালোকে কলেজৰ প্ৰস্পেক্টাছত পাই যাব যদি প্ৰস্পেক্টাছখন চাব পাৰে বিচাৰে আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে বিচাৰিলে প্ৰস্পেক্টাছটো পাই যাব bhcollege.ac.in তাতে আপোনালোকে এডমিশন ফিজখিনি পাই যাব আৰু যদি নাপায় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক এডমিশন ফিজখিনি জনাই দিবলৈ চেষ্টা কৰিম তাৰ পিছত আহিছো যে ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত 1000 টকাৰ এটা ফিজ দিব লাগিব অৰ্থাৎ বিএইচ কলেজত আপোনালোকে এপ্লাই অনলাইন কৰাৰ সময়ত 1000 টকা আপোনালোকে ফিজ দিব লাগিব ইয়াতে লিখিছো অফ কোৰ্স ৰেজিষ্ট্ৰেচন ফিজ অফ 1000 will be charged extra from students who have graduated from university other than ভট্টদেৱ ইউনিভাৰ্চিটি অৰ্থাৎ ভট্টদেৱ ইউনিভাৰ্চিটিৰ বাহিৰে অন্যান্য ইউনিভাৰ্চিটিৰ পৰা যদি কোনোবাই বিএইচ কলেজত এডমিশন পায় তেওঁলোকে এডমিশন ফিজৰ উপৰিও 1000 টকা এটা এক্সট্ৰা পেমেন্ট কৰিব লাগিব ধৰি লৈছো কোনোবা কোৰ্সত আপোনাৰ পাৰ সেমিষ্টাৰ ফিজ 40000 যদি আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি আৰু 1000 টকা এটা এক্সট্ৰা পেমেন্ট কৰিব লাগিব সো এইখিনি ইয়াতে কোৱা হৈছে তাৰ পৰৱৰ্তী কি কৈছে অকমান চাই লওক আহক ইয়াৰ পিছত কৈছে যে the date of admission will be informed later on the college website পৰৱৰ্তী সময়ত এডমিশন ডেটটো জনাই দিয়া হ'ব আৰু এডমিশন ৰিলেটেড কিবা সুধিবলগীয়া থাকিলে আপোনালোকে তিনিজন মানুহৰ কন্টাক্ট নাম্বাৰ দিছে এছামিছৰ কাৰণে প্ৰফেসৰ উষা দাস এটো কন্টাক্ট নাম্বাৰ আপোনালোকে পাই যাব কমাৰ্চৰ কাৰণে আৰকে জাজোদিয়া ইয়াৰ কন্টাক্ট নাম্বাৰ দিয়া আছে লগতে এডুকেশ্যনৰ ডক্টৰ নিৰ্মালী মালাকাৰ কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে এই কন্টাক্ট নাম্বাৰত সুধি ল'ব পাৰে এডমিশন ফিজ কিমান বা যিকোনো কথা জানিবলগীয়া থাকিলে আপোনালোকে এইটো কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ